আপোনালোকৰ গাড়ীত কৰবালৈ গ'লে গাটো বেয়া লাগে নেকি বা বমি হয় নেকি? যদি তেনেকুৱা হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। একদম 1 নম্বৰ ষ্টেপ কি কৰিব লাগিব? প্ৰথমতে আপুনি ফ্ৰণ্টত আহক। আপোনালোকে গাড়ীত গা বেয়া লাগিলে সদায় ফ্ৰণ্টত বহিব। ফ্ৰণ্টত এনেকৈ চিধাকৈ চাব। ফ্ৰণ্টত এনেকৈ চিধাকৈ যাব। এনেকৈ হালি বা এনেকৈ বেছি ডাউনতো নাথাকিব, একদম মানে পুৰা ষ্ট্ৰেইট বহিব। এনেকৈ ড্ৰাইভাৰজনে যোনপিনে চাই আপুনিও এনেকৈ চিধা চাব। এনেকৈ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট ষ্টেপ। ঠিক আছে। 2 নম্বৰ ষ্টেপ, যদি আপোনাক আগত বহা মানুহজনে যদি আগৰ পিনে বহিবলৈ নিদিয়ে, যদি কয় যে নাই নাই মই আগলৈ বহিম, তেতিয়াতো আপুনি পিছপিনে বহিব লাগিব। তো পিছপিনৰ ষ্টেপটো কৈ আছোঁ, পিছপিনে আহক আপুনি। আপুনি পিছপিনে বহিলে, তো পিছপিনে বহিলে আপুনি কি কৰিব? পিছপিনৰ আপুনি ইয়াতে এটা বহিব পাৰে, ইয়াতে এটা বহিব পাৰে। আপুনি মাজত বহিব। মাজত বহিব আৰু ইপিনেও নাচাব, ইপিনেও নাচাব। আপুনি একদম চিধা চাব এনেকৈ, পুৰা ষ্ট্ৰেইট। ঠিক আছে। পাৰে যদি আপোনালোকে মাজত বহিব। এতিয়া ফ্ৰণ্টত বাৰু আপোনাক নিদিলে, তো আপুনি বেকত বহিলে, তো বেকত বহিলে আপুনি চিধা চাব। ইপিনে বা সিপিনে আপোনালোকে নাচাব। এনেকৈ ফ্ৰণ্টত, এনেকৈ ড্ৰাইভাৰজনে যোনপিনে চাই থাকে আপুনি এনেকৈ ফ্ৰণ্টত পুৰা চাই থাকিব। ঠিক আছে। এতিয়া 3 নম্বৰ ষ্টেপ। 3 নম্বৰ ষ্টেপত ভিতৰলৈ আহক, আকৌ পিছপিনে। তো 2 নম্বৰ ষ্টেপত আপুনি মাজত বহি আছিলে, কিন্তু আপুনি মাজতো বোলে চিট পোৱা নাই। কি কৰিব লাগিল? ছাইডত যাব লাগিল। ইয়াতে বহা বা ইয়াতে বহা একেই কথা, হয়নে? আপুনি ইয়াতে আহিলে, ইয়াতে বহিলে। ঠিক আছে। আপুনি এনেকৈ ছাইডৰ পিনে নাচাব। ছাইডৰ পিনে আপোনাৰ চালে কি হ'ব? যেতিয়া বস্তুবোৰ গতি কৰি থাকিব না, আপোনাৰ মূৰটো ঘূৰাব বা আপোনালোকে এনেকৈ নাথাকিব। হা, ঠিক আছে। এনেকৈ পেটটো এনেকৈ কষ্ট নিদিব। আপোনালোকে একদম ষ্ট্ৰেইট, একদম স্পাইনটো, ৰাজহাড়টো একদম আপোনালোকে চিধা ৰাখিব। এনেকৈ যাব। লগা হ'লে মানে ইয়াতে ধৰি ল'ব। এনেকৈ ধৰি ল'লে, বা যদি নধৰে আপোনালোকে চিধা চাব। আপোনালোকে ইপিনে বা সিপিনে বা ইপিনে এইবোৰ মানে এক্টিভিটিজ কৰি নাথাকিব। একদম চিধা চাব, এনেকৈ গৈ থাকিব। ঠিক আছে। ৰানিং বস্তু একেবাৰে নাচাব। ঠিক আছে। ৰানিং বস্তু চালে আপোনাৰ মূৰটো ঘূৰাব, গাটো বেয়া লাগিব। ঠিক আছে। নেক্সট প্ৰব্লেম হৈছে আমাৰ পাৰফিউম, গোন্ধ। কোনোবাই কিবা চেণ্ট ল'লে বা গাড়ীত চেণ্ট থাকিলে আমাৰ গাটো বেয়া লাগে, বা কি হয়, সহ্য নহয় আমাৰ গোন্ধটো, আমাৰ ভমিটিং হ'ব খোজে বা গাটো বেয়া লাগে, মূৰটো ঘূৰাই যায়, হয়নে? তো তেতিয়া কি কৰিব? পাৰিলে নিজে পাৰফিউম লৈ নাহিব। যদি গাড়ীত যাব বুলি গম পায়, চিনাকি মানুহৰ লগত যদি আপুনি যায়, তেনেহ'লে তেওঁক পাৰফিউমটো লৈ আহিব নিদিব। আৰু যদি তথাপিও লয় বা গাড়ীত যদি থাকে, গাড়ীৰ পাৰফিউমটো আপুনি বন্ধ কৰি দিব। বা যদি কোনোবা বেলেগে লৈ আহে, তেনেহ'লে আপোনালোকে অকণমান গ্লাছখন খুলি দিব। হাৱাটো যিটো মানে গোন্ধটো চাৰ্কুলেট হৈ থাকে ন, অকণমান গোন্ধটো আপোনালোকে বাহিৰলৈ গুচি যাব দিব। তেতিয়া আপোনাৰ গাটো বেয়া নালাগে। ঠিক আছে। আৰু নেক্সট, গাড়ীত ক'ৰবালৈ গ'লে আপুনি মোবাইল জাতীয় বা লেপটপ জাতীয় বস্তু গাড়ীৰ ভিতৰত ইউজ নকৰিব। কাৰোবাৰ ফোন আহিল, ডাইৰেক্ট আপুনি ৰিচিভ কৰিব, কথা পাতিব, কাটি দিব। এনেকৈ মোবাইলটো টিপি থকাৰ বা লেপটপটো টিপি থকাৰ দৰকাৰ নাই। তেতিয়া আপোনাৰ গাটো বেয়া লাগিব। বুজি পাইছে? গাড়ীখন যেতিয়া ৰানিং হৈ থাকিব, আপুনি মোবাইলটো যদি এনেকৈ চাই থাকে বা আপুনি লেপটপটো যদি ইউজ কৰি থাকে,